হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আমি পঢ়ি আছিলোঁ চতুৰ্ভুজ চেপ্টাৰৰ 8.1ৰ চেপ্টাৰটো। 8.1ৰ সেইদিনাখন আমি 7 নম্বৰলৈকে কৰিলোঁ। আজি 8 নম্বৰৰ পৰা কৰোঁ ব'লক। দুটা পাৰ্ট বনাইছোঁ, মানে বেছি দীঘলীয়া হৈ যায় যে। এইটো পাৰ্টত শেষ কৰি দিম, এইটো 2 নম্বৰ পাৰ্টটো। চাওক কি কৈছে 8 নম্বৰটো। ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণই AC আৰু A আৰু C কোণক সমদ্বিখণ্ডিত কৰে। দেখুওৱা যে ABCD এটা বৰ্গ BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে। কি কৈছে? ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে। বলক চিত্ৰটো মোৰ সেইদিনাখন আঁকাই আছে বাৰু। চাওক, ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণই A কোণ আৰু C কোণক সমদ্বিখণ্ডিত কৰে, মানে এংগল 1 ইকুৱেল এংগল 2, এংগল 4 ইকুৱেল এংগল 3। আমাৰ এই আয়তটোক এটা বৰ্গ বুলি প্ৰুভ কৰিব লাগে। আমাৰ যি দিয়া আছে লিখি ল'ব। দিয়া আছে ABCD এটা আয়ত আৰু AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে, মানে এংগল 1 ইকুৱেল এংগল 2, এংগল 4 ইকুৱেল এংগল 3। এতিয়া ABCD আয়তটোক এটা বৰ্গ হিচাপে প্ৰুভ কৰিব লাগে। সেইকাৰণে আমি ত্ৰিভুজ দুটা লৈ লওঁ, ADC আৰু ABC ত্ৰিভুজ লৈ লওঁ। এই দুটা সৰ্বসম দেখালে আমি দেখাব পাৰিম। বলক, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADCৰ পৰা পাওঁ কি পাম? AC সাধাৰণ বাহু, AC সাধাৰণ বাহু। আৰু এতিয়া কি পাইছিলোঁ আমি? 1 ইকুৱেল 2, এংগল 1 ইকুৱেল এংগল 2। আৰু কি পাইছিলোঁ? এংগল 3 ইকুৱেল এংগল 4, এংগল 3 ইকুৱেল এংগল 4। এইটো কি আছে? দিয়া আছে। এতিয়া কি হ'ল? কোণ বাহু কোণ হিচাপে ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল। Therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADC কোণ বাহু কোবাহু হিচাপে সৰ্বসম হৈ গ'ল। তেতিয়া আমি কি লিখিব পাৰিম? এতিয়া কি ক'ব পাৰিম আমি? এতিয়া CPCD হিচাপে এই কোণৰ লগত আৰু এইটো কোণৰ লগত লাগি থকা বাহুবোৰ, মানে BC ইকুৱেল DC লিখিব পাৰিম, বা AB ইকুৱেল AD লিখিব পাৰিম। Therefore BC ইকুৱেল DC, CPCD মতে corresponding part of CPCD কিবা এটা আছিল, মই পাহৰিলোঁ, চৰি। corresponding part of congruent triangle হ'লনে? এতিয়া কি পালোঁ? BC ইকুৱেল DC। আৰু আমি কি পাইছিলোঁ? ABCD এটা আয়ত। Therefore ABCD এটা আয়ত। therefore নহয়, যিহেতু লিখিব, যিহেতু ABCD এটা আয়ত, তেনেহ'লে কি হ'ব? বিপৰীত বাহু AB ইকুৱেল DC, BC ইকুৱেল AD, AB ইকুৱেল DC, AB ইকুৱেল DC, BC ইকুৱেল AD, BC ইকুৱেল AD। চাওক এতিয়া ভালদৰে, AB ইকুৱেল DC, BC ইকুৱেল AD আৰু BC ইকুৱেল DC পালোঁ, হয়নে? তেনেহ'লে আমি কি লিখিব পাৰিম? AB ইকুৱেল BC। Therefore AB ইকুৱেল BC ইকুৱেল
এ বি ইকুৱেল বি চি পালোঁ হয়নে এ বি চি ইকুৱেল কি আছিলে আমাৰ আকৌ এ বি চি ইকুৱেল আকৌ আছিলে এ ডি আছিলে হয়নে আকৌ এ বি ইকুৱেল বি চি ইকুৱেল এ ডি পালোঁ তাৰপিছত আকৌ এতিয়া এই এ বিৰ সমান কি আছিলে ইকুৱেল ডি চি মানে গোটেইকেইটা বাহু সমান পালোঁ এ বি ইকুৱেল বি চি ইকুৱেল চি ডি বা ডি চি ইকুৱেল এ ডি হ'লনে এতিয়া দেয়াৰফৰ এ বি চি ডি এটা বৰ্গ বুলি আমি প্ৰুফ হৈ গ'ল দেয়াৰফৰ এ বি চি ডি এটা বৰ্গৰ গোটেইকেইটা বাহু সমান আমি দেখালোঁ প্ৰুফ বুলি হ'লনে এতিয়া চাওক 2 নম্বৰটো কি কৈছে বি ডি কৰ্ণই বি আৰু ডি কোণক সমদ্বিখণ্ডিত কৰে বি ডি কৰ্ণই বি আৰু ডি কোণক সমদ্বিখণ্ডিত কৰে এতিয়া আমাক কি দেখাব লাগে চিত্ৰটো আকৌ আঁকি লৈছোঁ এ বি চি ডি এবাৰ চাওক বি ডি কৰ্ণই এই বি কোণক এইটো কোণ আৰু এইটো কোণ আৰু এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ সমদ্বিখণ্ডিত কৰা সমান দেখাব দিছে হয়নে এতিয়া চাওঁ 2 নম্বৰটো সলিউশন 2 নম্বৰ সলিউশন চাওক এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখালে হৈ গ'ল ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি সৰি এইটো ভুল হৈছে তোমাক ক'ব এ ডি বি ত্ৰিভুজ এ ডি বি আৰু ত্ৰিভুজ ডি বি চিৰ পৰা আমি কি পাম ডি বিটো কমন বাহু ডি বি ইকুৱেল সাধাৰণ বাহু এইটো এটা আয়ত বুলি আছিলে বা বৰ্গ বুলি ধৰিব পাৰে আমি ইমানটো প্ৰুফ কৰিলোঁ যদি এ ডি ইকুৱেল বি চি আৰু এ বি ইকুৱেল ডি চি বৰ্গৰ বাহু বা আয়ত বুলি ক'ব পাৰে বৰ্গৰ বাহু therefore ত্ৰিভুজ এ ডি বি সৰ্বসম ত্ৰিভুজ ডি বি চি কি হ'ব বাহু হিচাপে সৰ্বসম হৈ গ'ল therefore আমি কি লিখিব পাৰিম এতিয়া এইটো কোণ আৰু এইটো কোণ সমান মানে কি লিখিব পাৰিম এইটো কোণটো যদি নামকৰণ কৰোঁ 1 = 2 3 = 4 therefore 1 = 2 3 = 4 CP CD হিচাপে এতিয়া কি ক'ব পাৰোঁ এইটো আৰু এইটো সমান হ'লে আমি কি বুলি ক'ব পাৰিম বি ডি কৰ্ণই বি আৰু ডি কোণক সমদ্বিখণ্ডিত কৰে therefore বি ডি কৰ্ণই বি আৰু ডি কোণক সমদ্বিখণ্ডিত কৰে বুজিলে নে ইজি আছিলে আপোনালোকে অলপ এডজাষ্ট কৰি ল'ব বেকগ্ৰাউণ্ডৰ পৰা চাগে চাউণ্ড আহি আছে মই মানে ভাড়া ৰুমত থাকোঁ আশে পাশে বহুত ভাড়াটি আছে যে এইকাৰণে সৰি এইটোৰ কাৰণে এতিয়া 9 নম্বৰটো চাওক এ বি চি ডি সামান্তৰিকৰ বি ডি কৰ্ণৰ ওপৰত পি আৰু কিউ দুটা এনেভাৱে লোৱা হ'ল যে ডি পি ইকুৱেল বি কিউ 8.20 চোৱা দেখুওৱা যে এ পি ডি ইকুৱেল সমান্তৰাল চি কিউ বি কি কৈছে এ বি চি ডি এটা সামান্তৰিকৰ বি ডি এই বি ডি কৰ্ণৰ পৰা পি আৰু কিউ বিন্দু এনেভাৱে লোৱা হ'ল যাতে
এ ডিপি ইকুৱেল বি কিউ হয় আৰু আমাক দেখাব দিছে এ পি ডি ইকুৱেল চি কিউ বি এটা সামান্তৰিক এইটো ইজি আছে বলক কৰি যাওঁ চিত্ৰটো আঁকি লওঁ ৰ'ব চিত্ৰবিলাক আপোনালোকে হেৰি লগত আঁকিব স্কেল লগত ভালদৰে কাঠ পেঞ্চিল দি আঁকিব এ বি চি ডি ইয়াত কি লৈছিলে পি বিন্দু আৰু ইয়াত লৈছিলে কিউ বিন্দু আপোনালোকে যদি কিবা বুজি নাপায় ভিডিঅ'টো চাই পেলাই মোক কমেণ্টত জনাব ছাৰ এনেকৈ বুজা নাই এনেকৈ বুজাবলৈ চেষ্টা কৰিব মই ট্ৰাই কৰিম সেইবোৰ ৰেক্টিফাই কৰিবলৈ বা শুধৰণি কৰিবলৈ আপোনালোকক কি দিয়া আছে এ বি চি ডি এটা সামান্তৰিক এ বি চি ডি সামান্তৰিক হ'লে ইয়াৰ বিপৰীত বাহুবোৰলৈকো সমান হ'ব নিশ্চয় আৰু কি দেখাব দিছে আৰু এই টুকুৰা পি ডি বা ডি পি ইকুৱেল বি কিউ এইটো আছে মই দেখাব লাগে এ পি ডি চাওক এ পি ডি সৰ্বসম চি কিউ বি এ পি ডি কোনটো আছিলে এ পি ডি এইটো ত্ৰিভুজ আৰু সৰ্বসম কোনটো দেখাব লাগিছে চি কিউ বি এইটো ত্ৰিভুজ সৰ্বসম দেখাব লাগে বলক ট্ৰাই কৰোঁ 1 নম্বৰ দিওঁ এতিয়া চাওক এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখাব লাগে তেনেহ'লে কি হ'ব পাছত লিখি লওঁ ত্ৰিভুজ এ পি ডি আৰু ত্ৰিভুজ চি কিউ বিৰ পৰা পাওঁ চাওক এইটো এ বি চি ডি এটা সামান্তৰিক আছিলে এই তেনেহ'লে এই বি চি বাহু ইকুৱেল এ ডি বাহু হৈ যাব নে তেনেহ'লে লিখিম এ ডি ইকুৱেল বি চি সামান্তৰিকৰ বাহু তৰিকৰ বিপৰীত বাহু হ'লে তাৰপিছত আকৌ কি পালোঁ এইটো পালোঁ আৰু ইয়াত দিয়া আছিলে আমাক ডিপি ইকুৱেল বি কিউ দিয়া আছে ইয়াত চাওক ডিপি ইকুৱেল বি কিউ এইটো আৰু এইটো সমান ডিপি ইকুৱেল বি কিউ দিয়া আছে আৰু চাওক যদি এইটো সমান আৰু এইটো সমান মানে এ ডি বাহু আৰু বি চি বাহু দুটা সমান হয় আৰু এইটো সামান্তৰিক মানে সমান্তৰাল হ'ব আৰু যেতিয়া আমি ত্ৰিজোক এডাল টানিম তেনেহ'লে এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব কাৰণ একান্তৰ অন্তঃকোণ হৈ যাব therefore ডি কোণ ইকুৱেল বি কোণ একান্তৰ অন্তঃকোণ হ'লে therefore ত্ৰিভুজ এ পি ডি সৰ্বসম ত্ৰিভুজ চি কিউ বি কি হ'ব কি পালোঁ বাহু কোণ বাহু হিচাপে বা কু বা হিচাপে হ'লে এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হ'ল তেনেহ'লে আমাৰ এইখিনি কিউ চি সমান কি হৈ যাব এ পি হৈ যাব হয়নে চি পি চিটো হিচাপে এইটো এইখিনি আৰু এইখিনি সমান হৈ যাব ইয়াৰ পৰা আমি কি লিখিব পাৰিম এই 2 নম্বৰটো এইটো সুধিছে আমাক therefore এ পি ইকুৱেল কিউ চি চি পি চি টি হিচাপে বুজিলেনে এইটো যদি এই অংকটো মানে এইবিলাক অংক মানে ইজিয়ে হয় চিৰিয়েলি যদি কৰি যাওঁ মানে এটাৰ পিছত এটা ওলাই যায় এইটো চি পি চি টি হিচাপে ওলালে 2 নম্বৰটো এতিয়া 3 নম্বৰটো কি কৈছে এ কিউ বি সৰ্বসম চি পি ডি দেখাব দিছে এ কিউ বি ক'ত চাওক এ কিউ বি এইটো সৰ্বসম চি পি ডি দেখাব দিছে 3 নম্বৰ চাওঁ আহক ত্ৰিভুজ এ কিউ বি আৰু ত্ৰিভুজ চি পি ডিৰ ত্ৰিভুজ চি পি ডিৰ পৰা পাওঁ এ কিউ বি এতিয়া চাওক ত্ৰিভুজ
এ কিউ বি আৰু চি পি ডি সামান্তৰিকৰ বিপৰীত বাহু কি হ'ব এ বি ইকুৱেল চি ডি এ বি ইকুৱেল চি ডি সামান্তৰিকৰ বিপৰীত বাহু তাৰপিছত আকৌ আমি কি পাইছিলোঁ এইটো চাওক বি কিউ ইকুৱেল পি ডি পাইছিলোঁ বা ডি পি বি কিউ ইকুৱেল ডি পি দিয়া আছে আৰু চাওক এতিয়া চাওক এইটো কোণ আৰু এইটো কোণ সমান হ'ব তেনেহ'লে আমি কি লিখিব পাৰিম পি ডি চি চাওক পি ডি চি ইকুৱেল চি কিউ বি এ কোণ পি ডি চি ইকুৱেল একান্তৰটো কোণ হৈ যাব পি ডি চি ইকুৱেল চি কিউ বি চি বি এ কিউ বি এ একান্তৰ অন্তঃকোণ হ'লনে ইয়াৰ পৰা কি হ'ব ত্ৰিভুজ এ কিউ বি সৰ্বসম ত্ৰিভুজ চি পি ডি কি মাতে হ'ব কি পালোঁ আমি কি পালোঁ বাহু কোণ বাহু এয়া বাহু কোণ বাহু হিচাপে পাই গ'লোঁ বা কু বা হিচাপে অথনি এই ডি অথনি আমি লৈছিলোঁ যে চাওক ডি ইকুৱেল বি এই ডি ইকুৱেল বিটো ভুল হৈছে মোৰ পি ডি এ হ'ব ইয়াত হ'ব পি ডি এ ইকুৱেল আৰু ইয়াত কি হ'ব পি ডি এ ইকুৱেল কিউ বি চি কাৰণ গোটেইটো নহয় কাৰণে এইটো এনেকৈ হৈছিলে হ'লনে ইয়ালৈকে বুজিলে সৰ্বসম হ'ল এতিয়া আমি ত্ৰিভুজটো কি দেখালোঁ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হ'ল তেনেহ'লে আমি কি ক'ব পাৰিম এ কিউ ইকুৱেল পি চি চিটি ছেট সেইটো দেখাব দিছে 4 নম্বৰত চাওক এ কিউ ইকুৱেল পি চি বা চি পি চিটি হিচাপে কাৰণ চাওক আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখালোঁ তেতিয়া আমি কি ক'ব পাৰিম এ কিউ এইটো আৰু চি পি এইটো সমান হ'লনে এতিয়া আমাক দেখাব দিছে এ পি চি কিউ এটা সামান্তৰিক এতিয়া চাওক এ পি চি কিউ এটা সামান্তৰিক দেখাব দিছে আমি এইমাত্ৰ কি পাইছিলোঁ এ পি ইকুৱেল কিউ চি পাইছিলোঁ এইমাত্ৰ ইয়াত দেখাইছিলোঁ যে এ পি ইকুৱেল কিউ চি এইটো দেখালোঁ আৰু এ কিউ ইকুৱেল চি পি দেখালোঁ এতিয়া সামান্তৰিক এটা হ'বলৈ আমাৰ বিপৰীত বাহু দুযোৰ সমান হ'ব লাগে সেইটো এটা কণ্ডিশ্যন আছিলে তেতিয়া আমি সামান্তৰিকটো হৈ যাব তেনেহ'লে আমি লিখোঁ যিহেতু এ পি ইকুৱেল চি কিউ আৰু এ কিউ ইকুৱেল চি পি therefore এ পি চি কিউ এটা সামান্তৰিক বুজিলে নে ইজি আছিলে খালি মানে কিন্তু চিৰিয়ালি কৰিব পাৰিলে হ'ল মই ইমানো ভালদৰে বুজাব নোৱাৰোঁ মানে ইমান ভাল টিচাৰ নহয় যেনে তেনে ট্ৰাই কৰোঁ আৰু ইউটিউব এছ এন এক্সপেৰিমেণ্ট কৰি আছোঁ এতিয়া 10 নম্বৰটো চাওক এ বি চি ডি এটা সামান্তৰিক এ বি চি ডি এটা সামান্তৰিক বি ডি কৰ্ণৰ ওপৰত এই বি ডি কৰ্ণৰ ওপৰত কি হৈছে এ আৰু চিৰ শীৰ্ষবিন্দু ক্ৰমে এ পি আৰু চি কিউ লম্বত অনা হ'ল দেখুওৱা যে এ পি বি ইকুৱেল চি কিউ ডি এ পি বি ইকুৱেল চি কিউ ডি এইটো দেখাব দিছে এ পি ইকুৱেল চি কিউ বলক এইটো ইজি আছিলে সলিউশ্যন আপোনালোকে চিত্ৰটো আঁকি যিখিনি দিয়া আছে ধুনীয়াকৈ পঢ়ি পেলাই কৰিলেও মাৰ্ক পাব পৰীক্ষাত 1 দিব বা কাটিব নোৱাৰে খালি মানে 1 দিব বা আধা দিব
AB CD P মই আকৌ এবাৰ সৰি কৈছোঁ ওচৰত মানে এতিয়াৰ নতুন ৰুমটোত মানে শব্দ আহি যায় মানে আপোনালোকে এডজাষ্ট কৰিব মই ভিডিঅ'টো বনালোঁ নহ'লে আকৌ কাটিব নোৱাৰোঁ আমাক কি দেখাব দিছে APB এইটো ত্ৰিভুজ সৰ্বসম দেখাব দিছে CQD এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখাব দিছে বলক ত্ৰিভুজ APB আৰু ত্ৰিভুজ CQD ৰ পৰা কি পাওঁ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান তেনেহ'লে AB ইকুৱেল DC হৈ যাব এটা সামান্তৰিক আছিল ABCD AB ইকুৱেল C2 সামান্তৰিকৰ বিপৰীত বাহু সমান তাৰপিছত আছে আমি কি পাইছিলোঁ এইটো লম্ব আছিলে হয়নে এপিডাল ইয়াৰ ওপৰত লম্ব আছিলে বিডিৰ ওপৰত আৰু CQডাল ইয়াৰ ওপৰত লম্ব আছিলে তেনেহ'লে P কোণ আৰু Q কোণ কিমান হ'ব P ইকুৱেল Q দুইটাই সমকোণ হ'লে মোৰ আখৰৰ প্ৰতিও মানে অলপ হেৰি কৰিব আখৰো বেয়া মই ভাল কৰিবলৈ যত্ন নকৰোঁ আৰু কি হ'ব এইটো এটা চাওক এইটো সমান আৰু এইটো সমান আছিলে সমান আৰু সমান্তৰাল তেনেহ'লে এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব কি লিখিব পাৰিম Q ফাৰ্ষ্টত লৈছিলোঁ আমি কি লৈছিলোঁ APD ন তেনেহ'লে কি ল'ব পাৰিম ABP সমান্তৰাল QDC কি হ'ব একান্ত অন্তকোণ কি হ'লে এতিয়া কি পালোঁ কোণ বাহু পালোঁ therefore ত্ৰিভুজ APD সৰ্বসম ত্ৰিভুজ CQD কোণ বাহু হিচাপে এই দুটা ত্ৰিভুজ সৰ্বসম হৈ গ'ল ত্ৰিভুজ দুটা আমি সৰ্বসম দেখালোঁ হ'ল নাই এতিয়া CPCD হিচাপে আমি কি লিখিব পাৰিম AP ইকুৱেল CQ লিখিব পাৰিম নে নাই এইটো ত্ৰিভুজ সৰ্বসম হ'ল তেনেহ'লে আমি কি লিখিব পাৰিম মানে APB আৰু CQD ত্ৰিভুজ সৰ্বসম তেনেহ'লে AP বাহু আৰু CQ বাহু CPCD হিচাপে সৰ্বসম হ'ব therefore AP ইকুৱেল CQ CPCD হিচাপে সৰ্বসম হ'ল আৰু আমাক এইটোৱে ওলাব দিছিলে চাওক AP ইকুৱেল CQ মই কোৱা নহয় ইজি আছে এইটো কিন্তু মানে খালি আপোনাৰ লোকৰ চিৰিয়েলি কৰি যাব লাগিব আৰু মানে ইয়াত অলপ বেছি ইমাজিনেশ্যন লাগে সেইকাৰণে মানে মই এই প্ৰমাণ কৰা চেপ্টাৰবোৰ ইমান বেছি ফেভৰেট নহয় মোৰ এতিয়া কৰোঁ 11 নম্বৰ নম্বৰটো কি কৈছে চাওক ABC আৰু এই চাওক ABC আৰু DEF ত্ৰিভুজৰ AB আৰু DE AB ইকুৱেল DE আৰু AB সমান্তৰাল DE BC EF BC ইকুৱেল EF আৰু BC সমান্তৰাল EF AB আৰু C শীৰ্ষবিন্দু কেইটা ক্ৰমে DEF শীৰ্ষ বিন্দুকেইটাৰ লগত সংযোগ কৰা হ'ল এই শীৰ্ষবিন্দুকেইটা শীৰ্ষবিন্দুৰ লগত সংযোগ কৰা হ'ল চিত্ৰত দেখুওৱা যায় ABED এটা সামান্তৰিক বলক চিত্ৰটো আকৌ এইটো বহুত ইজি 11 নম্বৰ চাওঁ চিত্ৰটো আঁকিলোঁ কি কৈছে প্ৰথমতে ত্ৰিভুজ দুটা আঁকিব দিছে ABC আৰু DEF আৰু শীৰ্ষবিন্দুকেইটা লগাই দিব দিছে
হল না চিত্ৰটো ইমানে কৈছে আৰু আমাক কি কৈছিলে দিয়া কি আছে দিয়া আছে AB সমান্তৰাল AB ইকুৱেল DE আৰু AB সমান্তৰাল DE আৰু BC ইকুৱেল EF BC ইকুৱেল EF BC সমান্তৰাল EF হল না এইখিনি কৈছে আমাক এইখিনি দিয়া আছে আৰু আমাক কি দেখাব দিছে প্ৰথম প্ৰশ্নটোত চাওক AB ED এইটো এটা সামান্তৰিক চতুৰ্ভুজ এটা সামান্তৰিক বুলি দেখাব দিছে হবনে চাওক এতিয়া চাওক ABED এটা সামান্তৰিক ৰেখা দিছে ইয়াৰ চাওক AB ইকুৱেল D AB বাহু আৰু এই DE বাহুটো সমান আৰু সমান্তৰাল কৰিছিলে আমি পাইছিলোঁ যে আপোনালোকৰ মানে চতুৰ্ভুজ এটা যদি এজোৰ বাহু সমান আৰু সমান্তৰাল হয় তেনেহ'লে আমি চতুৰ্ভুজটোক সামান্তৰিক বুলি ক'ব পাৰোঁ উপপাদ্য এটা পাইছিলোঁ নহয় ইয়াত আছিলে আপোনালোকক দেখাইছোঁ বৰক ক'ত গ'ল এটা চতুৰ্ভুজক সামান্তৰিক বুলি কোৱা হ'ব যদিহে ইয়াৰ এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় এই বিপৰীত বাহু চাওক AB ইকুৱেল D সমান নহয় AB ইকুৱেল D সমান নহয় সমান্তৰাল হয় সেইকাৰণে যেহেতু AB ইকুৱেল DE AB সমান্তৰাল DE যেহেতু এজোৰ বাহু সমান আৰু সমান্তৰাল হল না therefore কি হ'ব ABED এটা সামান্তৰিক হল না এতিয়া ABED এটা সামান্তৰিক হল AB বাহু আৰু D বাহু দিয়া আছে সমান তেনেহ'লে এই বিপৰীত বাহুটো সমান হৈ যাব মানে কি হ'ব therefore আমি কি লিখিব পাৰিম AD ইকুৱেল BE আৰু AD সমান্তৰাল BE এইটো এক নম্বৰ দি থ'ব পিছত কামত আহিব বুজিলে নে হল এতিয়া চাওঁ দুই নম্বৰটো কি কৈছে BEFC দেখক BEFC এইটো এই চতুৰ্ভুজটো এটা সামান্তৰিক বুলি দেখাব লাগে চাওক দুই নম্বৰ প্ৰশ্নটো BEFC এটা সামান্তৰিক বুলি দেখাব লাগে তেনেহ'লে চাওক ইয়াত কি আছে BC ইকুৱেল EF এই BC ইকুৱেল EF আছে ইয়াৰ নিচিনা হৈ যাব সেম হয়নে বলক কৰোঁ দুই নম্বৰ যেহেতু BC সমান কিবা কি দিয়া আছে আমাক EF আৰু BC সমান্তৰাল EF therefore কি হ'ব মাজৰখিনি আপুনি লিখি ল'ব এইখিনি নিলিখিলেও হৈ যায় BEFC এটা সামান্তৰিক কাৰণ কিয় হ'ল এজোৰ বাহু সমান আৰু সমান্তৰাল হল ইয়ালৈকে হল এটা চাওক BEFC এইটো চতুৰ্ভুজটা সামান্তৰিক হল তেনেহ'লে BC আৰু EF টো সমান আছিলে তেনেহ'লে আমি কি লিখিম B ইকুৱেল CF এইটো বিপৰীত বাহু নহয় জানো B ইকুৱেল CF BE সমান্তৰাল CF হল এইটো দি দিয়ক দুই নম্বৰ এটা তিন নম্বৰ কোৱেশ্চন কি দিছে চাওক AD ইকুৱেল CF আৰু AD সমান্তৰাল CF আৰু AD ইকুৱেল CF দেখাব লাগিছে দেখ চাওক AD সমান্তৰাল CF দেখাব লাগে হয়নে
আৰু AD ইকুৱেল CF দেখাব লাগে এটা সব 1 আৰু 2 পৰা আমি কি পাওঁ 1 আৰু 2 পৰা সব ইয়াত কি আছে AD ইকুৱেল B আৰু AD সমান্তৰাল B আৰু ইয়াত কি আছে B ইকুৱেল CF B সমান্তৰাল CF তেনেহলে ইয়াতো B আছে ইয়াতো B আছে তেনেহলে কি হৈ যাব AD ইকুৱেল CF আৰু AD সমান্তৰাল CF কিবা কনফিউজন আছে যে এনেকা আছিল চাওক প্ৰথমতে আছিল AD প্ৰথমটোৰ পৰা মানে প্ৰথমতে যোনটো প্ৰমাণ কৰিছিলো AD ইকুৱেল BE আৰু ইয়াত আছিল B ইকুৱেল CF তেনেহলে B কাট গ'ল তেনেহলে কি হ'ব AD সমান্তৰাল CF আৰু ইটো আছিল AD সমান্তৰাল CF ইকুৱেল আৰু সমান্তৰাল হ'ল না এখিনি আছিল বুজিলে নে 1 আৰু 2 হেকাৰ নামকৰণ কৰিছিল বুজিলা AD ইকুৱেল CF আৰু AD সমান্তৰাল CF ইটো দেখাব দিছে 3 নম্বৰটো AD সমান্তৰাল CF আৰু AD ইকুৱেল CF দেখালো আৰু কি দেখাব দিছে ACFD চতুৰ্ভুজটো এটা সমান্তৰিক ইয়াত চাওক ACFD এই মাত্ৰ দেখালো আমি সমান্তৰিক বুলি দেখাব লাগে AD ইকুৱেল CF বুলি দেখালো তেনেহলে আমি কি লিখিব পাৰিম ACFD এটা সমান্তৰিক 4 নম্বৰ এইটো চাওক এই মাত্ৰ আমি কি দেখালো AD ইকুৱেল CF আৰু AD ইকুৱেল CF আৰু AD সমান্তৰাল CF তেনেহলে ইয়াৰ এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল তেনেহলে ACFD এটা সমান্তৰিক হ'ব না নাই therefore যেহেতু এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল therefore কি হ'ব ACBD এটা সমান্তৰিক মই মানে এটা হাতে মোবাইলটো ধৰো এটা হাতে লিখিব লাগে বহুত অসুবিধা ষ্টেণ্ড এটা কিনিব লাগিব বাৰু যদি মই ইউটিউবটো কন্টিনিউ কৰিম বুলি ভাবো মানে মোবাইল তাত থৈ পেলাই ধৰিবলৈ দেখিবলৈ কিন্তু এতিয়াও মানে ইমান ভাবা নাই ইউটিউব কন্টিনিউ কৰিম বুলি আৰু ইমান টাইম নাপাওঁ মানে কি মানে এলাহ বেছি হৈ যায় মোৰ ক্ষেত্ৰত এইটোৱে আপোনালোকে যদি উপকৃত হয় তেনেহলে ট্ৰাই কৰিম বেছি ৰেগুলাৰ হ'বলৈ এটা চাওক ACFD এটা সমান্তৰিক তেনেহলে ইয়াৰ কি হ'ব AC বাহু ইকুৱেল DF বাহু therefore AC ইকুৱেল DF আৰু AC সমান্তৰাল DF এইটো বিপৰীত বাহু আছিল আৰু এইটো দেখাও দিছে 5 নম্বৰ চাওক এইটো 5 নম্বৰ AC ইকুৱেল DF এইটো লিখি দিও 5 নম্বৰ ইকুৱেল AC ইকুৱেল DF সমান্তৰিক বিপৰীত বাহু বুলি লিখি দিও বিপৰীত বাহু ইয়ালৈকে হ'ল এটা আমাক লাষ্টৰ কি দেখাব দিছে ইজি আছিল হয় না লাষ্টৰ কি দেখাব দিছে 6ABC ইকুৱেল DEF এটা এই ABC টো বস্তু এই DEF সমান দেখাব দিছে সমান মানে সৰ্বসম দেখাব দিছে কি লিখিম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF পৰা কি পালো আমি ABC আৰু DF পৰা আমাৰ কি দিয়া আছিল চাওক AB ইকুৱেল D দিয়া আছে AB ইকুৱেল D BC ইকুৱেল EF দিয়া আছে AB ইকুৱেল DE BC ইকুৱেল EF given বা দিয়া আছে হল এয়া
এ বি বাহু ডি বাহুৰ সমান তাৰপিছত বি চি বাহু ই এ বাহুৰ সমান আৰু এই মাত্ৰ আমি কি ওলাইছিলোঁ এ চি ইকুৱেল ডি এফ এইটো প্ৰমাণ কৰিছিলোঁ চাওক এ চি ইকুৱেল ডি এফ প্ৰমাণিত চাওক এ বি চি ত্ৰিভুজ আৰু ডি এফ ত্ৰিভুজ সৰ্বম দেখা হৈছিলে এইটো বাহু ডি আই আছে আৰু এ চি বাহু আৰু ডি এফ বাহু সমান বুলি প্ৰমাণিত কৰাইছিলোঁ এই 5 নম্বৰটোত therefore ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ ডি ই এফ কি হ'ব বাহু মতে সৰ্বসম হৈ গ'ল এইটো দেখা পাইছে বুজিলানে ইজি আছিল গোটেইখিনি খালি মানে সিৰিয়ালি কৰিব লাগে এটা 12 নম্বৰটো চাওক এ বি চি ডি এটা ট্ৰেপিজিয়াম ইয়াৰ এ বি সমান্তৰাল কি হ'ব চি ডি বা ডি চি আৰু এ ডি ইকুৱেল বি চি চিত্ৰ 2.3 দেখুৱা যায় ইয়াত অলপ আঁকিব লাগিব ইংগিত দিছে চাওক এ বিক বহাই দিয়া হ'ল আৰু চি বিন্দুৱেদি এই চি বিন্দুৱেদি ডি এৰ সমান্তৰালকৈ মানে এ ডিৰ সমান্তৰালকৈ বা সমানকৈ এডাল ৰেখা অংকন কৰা হ'ল যাতে এ বিৰ বৰ্ধিত অংশত ই বিন্দুত কাটে এই বিন্দু ছেদ কৰিবলৈ কৰোঁ আৰু বেছি সময় মানে মোবাইলটো হাতত ধৰি থাকিলে মানে হেৰি হৈ যায় কি আছিলে থৈ থাকিব নোৱাৰি আৰু ইউটিউবটো মানে মই এছএন কি আছিলে ফানৰ কাৰণে মানে হেৰি কৰিছিলোঁ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো এতিয়াও বেছি দিয়া হোৱা নাই যেতিয়া মই চাগে বুঢ়া হৈ যাম তেতিয়া চাব পাৰিম আৰু ইউটিউব একাউণ্টটো হেৰাই নাযায় মই এনেকুৱা কৰিছিলোঁ এইটোৰ কোনো মানে ভৱিষ্যত আছে নে নাই ঠিক নাই আৰু মই কণ্টিনিউ কৰিবও পাৰোঁ নকৰিবও পাৰোঁ টিচিং লাইনত থাকিবও পাৰোঁ নাথাকিবও পাৰোঁ হ'ল চাওক এ বি চি ডি এটা ট্ৰেপিজিয়াম আৰু ইয়াৰ কি কৈছে দিয়া আছে কি দিয়া আছে চাওক ট্ৰেপিজিয়াম মানে কি আছে ট্ৰেপিজিয়ামৰ ধৰ্ম কি আছিলে আপোনালোকে জনাবচোন মোক কমেণ্টত এ বি চি ডি এটা ট্ৰেপিজিয়াম ইয়াৰ এ বি সমান্তৰাল চি ডি আৰু এ ডি ইকুৱেল বি চি এইখিনি আছে আৰু ইয়াত অংকন কৰিব দিছিলে অংকনখিনি লিখি ল'ব কি কৈছিলোঁ এ ডিৰ সমান্তৰালকৈ এ ডিৰ সমান্তৰালকৈ এ বিৰ বৰ্ধিত বাহুৰ ই বিন্দুত কটাকটি কৰিছে হ'ল না এতিয়া চাওক ইয়াত যাতে লিখি দিয়ক সমান্তৰাল আৰু ইয়াত সমানো হ'ব এ ডি ইকুৱেল বি চি এ ডি ইকুৱেল চি চাওক এতিয়া 1 নম্বৰত কি দেখাব লাগে এ কোণ ইকুৱেল বি কোণ দেখাব লাগে চাওক এ কোণ আৰু বি কোণ সমান দেখাব লাগে প্ৰথমতে আমাক কি লিখিব লাগে কি দিছিলে এ ডি ইকুৱেল বি চি
আৰু ইমানটা আমি কি পালোঁ AD ইকুৱেল C AD ইকুৱেল C 1 2 দিব পাৰে 1 আৰু 2 পৰা কি পাম BC ইকুৱেল C পাম না নাই এই BC বাহু আৰু C বাহু সমান পাম না নাই therefore 1 আৰু 2 পৰা BC ইকুৱেল C পালো হল না এটা চাওক এই BC বাহু প্ৰথমতে AD BC বাহু আৰু C বাহু সমান হৈ গল তেনে হলে আমি পাইছিলো যে এটো এটা ত্ৰিভুজ হয় নাই BCE ত্ৰিভুজৰ বিপৰীত বাহুৰ কোণবোৰ সমান হয় নাই বিপৰীত বাহুৰ কোণবোৰ মানে সমান বাহুৰ বিপৰীত কোণবোৰ সৰি মই বিপৰীত বাহুৰ কোণ কৈছো এটা চাই ইটো বাহুৰ এটা সমদ্বি বাহু ত্ৰিভুজ সমান বাহুৰ বিপৰীত কোণ মানে B কোণ আৰু B কোণ বুলি ক'ব নোৱাৰিম ইয়াত F কোণ বুলি ধৰো F কোণ আৰু ই কোণ সমান বুলি ক'ব পাৰিম না আমি এতিয়া চাওঁ আহক এতিয়া চাওক এইটো এটা AECD মানে AB সমান্তৰাল CD আছিলে এইটো AB ৰ বৰ্ধিত অংশ বহালো AE পালো এইটো সমান্তৰাল CD হ'ব হয় না তেনে হলে আমি এটা সমান্তৰিক বুলি ক'ব পাৰিম নে নাই AECD এই CD কি হ'ব এটা সমান্তৰিক আৰু আমি পাইছিলো CE বাহু এই CE বাহু সমান কাৰ সমান পাইছিলো CE বাহু সমান AD বাহু সমান পাইছিলো তেনে হলে এইটো এটা ত্ৰিজোগ হয় তেনে হলে A কোণ প্লাস E কোণ ইকুৱেল 180 ডিগ্ৰী কি হ'ব ত্ৰিজোগৰ ইকুৱেল এটা অন্তঃকোণ চাওক এটা ভালৰে বুঝক প্ৰথমতে আছিলে ABCD এটা ট্ৰেপিজিয়াম হয় না ইয়াৰ AB সমান্তৰাল CD তেতিয়া আমি এই AB বৰ্ধিত B পৰা বৰ্ধিত কৰি পৰা E লৈকে নিলো তেনে হলে এই AE সমান্তৰাল CD হৈ গল হল না এখিনিলৈকে বুজিলে তাৰপিছত আকৌ কি দি আছিলে AD ইকুৱেল BC দি আছিলে আৰু AD ইকুৱেল CO দি আছিলে CE দি আছিলে হয় না তাৰ পৰা আমি কি পালো BC equal C, AD equal BC, AD equal C, তারপর কি পালো BC equal C, BC equal C পালো তাৰপিছত সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় তেনে হলে E কোণ equal F কোণ বুলি আমি পাইছিলো হয় না E কোণ equal F কোণ বুলি আমি পাইছো তাৰপিছত এতিয়া চাওক এইটো বাহু AD বাহু আৰু C বাহু সমান মানে এটা সমান্তৰিক বুলি কলো সমান্তৰিকৰ বাহু মানে যেতিয়া এডাল ত্ৰিজোগ দুটা টানিলো তেনে হলে এইটো কোণ আৰু এইটো কোণ A কোণ প্লাস E কোণ কি হ'ব ত্ৰিজোগৰ একেফালে থকা এনেকৈ যদি এইটো আৰু এইটো টানিলো এইটো কোণ আৰু এইটো কোণ হৈ আছে এনেকৈ ত্ৰিজোগৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এইটো পালো আৰু এটা কি পাম চাওক আৰু এটা পাম এইটো হ'ব B কোণ এইখিনি হ'ল B কোণ আৰু F কোণ B কোণ প্লাস F কোণ কি হ'ব 180 ডিগ্ৰী B plus F কোণ equal 180 ডিগ্ৰী এইটো কি হ'ব ৰৈখিক জোৰীয়া কোণ জোৰীয়া কোণ ইয়াৰ আৰু এটা বস্তু লিখিব থাকি গ'ল এতিয়া আমি কি পালো এই BC equal CE পালো তেনেহলে আমাৰ therefore কি হৈ যাব E কোণ equal F কোণ এটো C হয় দে C E কোণ equal F কোণ হল এটা চাক আমি যিকোনো এটা যদি এই E কোণ equal F কোণ সমান বুলি পাইছিলো E F ৰ জায়গাত যদি E বহাই দিও
therefore কি হৈ যাব b plus কাৰণ e কোন ইকুৱেল f কোন আছিল f ৰ জাগাত আমি e বহাই দিলো e কোন ইকুৱেল 180 ডিগ্ৰী এটো কিমান নম্বৰ দিব 3 নম্বৰ এটুক 4 নম্বৰ therefore 3 আৰু 4 ৰ পৰা কি পাম এইটো 180 ডিগ্ৰী আৰু এইটো 180 ডিগ্ৰী হয় না a plus e plus b plus e a plus e is equal b plus e এটা চাও e কাটি গল বা হেতু সাইড নিলে মাইনাস হ'ব a equal b এটো পালো কি হল মোক এটো দেখাব দিছিলে চাওক a equal b কিমান হ'ব 4 5 নম্বৰ দি থৈ দিও বুজিলো নে এছক a plus e তিজক একেবাৰে থকা অন্তকোণ আৰু এইটো চাওক এডাল সৰল ৰেখা দুটা এটা কোণত ভাগ কৰিছে তেনেহলে b কোণ plus f কোণ কি হ'ব ৰৈখিক জুৰিয়া কোণ 180 ডিগ্ৰী এইটো বুজিলে আৰু এইটো প্লাস এইটো 180 ডিগ্ৰী দুটাৰ পৰা কি পালো এইটো 180 ডিগ্ৰী e equal f পাইছিলো আমি b equal c আছিল কাৰণ বিপৰীত সমান বাহুৰ বিপৰীত কোণ দিছলে এই f ৰ জাগাত আমি e বহাই দিলো কাৰণ e equal f আছিল 180 ডিগ্ৰী তেছ 180 ইকুৱেল সেইকাৰণে a plus c b plus c a equal b পালো হল প্ৰথমটো এটা চাও দুই নম্বৰটো দুই নম্বৰ কি দেখাব দিছে c equal d দেখাব দিছে এটা চাওক এইটো এটা সম ab আৰু cd দুটাও সমান বা সৰল ৰেখা তেনেহলে কি হ'ব a কোণ plus d কোণ a কোণ plus d কোণ is equal to 180 ডিগ্ৰী আৰু কি হ'ব আৰু হ'ব b কোণ plus c কোণ plus c কোণ is equal to 180 ডিগ্ৰী কাৰণ এইটো a কোণ plus b কোণ মানে এইটো তিৰ্যকৰ এইটো এটা হেৰি ab আৰু cd হল আপোনাৰ এনেকা হৈ আছে চাওক ab equal cd হৈ আছে এডাল তিৰ্যকে টানিলে এইটো কোণ আৰু এইটো কোণ সমান হল আৰু ইফালে এডাল তিৰ্যকে টানিলে এইটো কোণ আৰু এইটো কোণ সমান হল হ'ব না এইটো কৈছা এই দুটা সমান হল কি হ'ব তিৰ্যকৰ একেফালে থকা অন্তকোণ থকা অন্তকোণৰ সমষ্টি হল নে এটা 180 তেনেহলে আমি লিখিব পাৰিম a plus d equal b plus c এটা লিখিব পাৰিম 180 a plus d equal b plus c বুজিলে নে ইয়ালৈকে এতিয়া চাওক আমি কি পাইছিলো a equal b পাইছিলো হয় না তেনেহলে ইয়াৰ পৰা কৰবা ইয়াৰ ঠাই যদি b বহাই দিও b plus d equal b plus c যেহেতু a equal b পাইছিলো নহলে কি হ'ব b b কাট খাই যাব কি হ'ব d equal c হল না d equal c এটো প্ৰমাণ কৰিব দিছিল হল বুজিলে ইজি আছিল তাৰপিছত কি দেখাব লাগে a b c সৰ্বসম b a d এটা এটো কাৰণে আমি এটা নিব লাগিব কৰ্ণ a b c আৰু b a d কোনটো হ'ব a b c a b c আৰু b a d চাওক তিনি ত্ৰিভুজ a b c আৰু ত্ৰিভুজ b a d ৰ পৰা এটা চাওক a b c আৰু b a d a b সাধাৰণ বাহু a b equal a b সাধাৰণ বাহু হল তাৰপিছত কি দেখাব দিছে চাওক a কোণ ইকুৱেল b কোণ হ'ব a কোণ ইকুৱেল b কোণ প্ৰমাণিত প্ৰমাণ কৰিলো না নাই আমি মাত্ৰ আৰু
কি হ'ব আৰু কি দিয়া আছিলে AD ইকুৱেল BC দিয়া আছিলে কি দিয়া আছিলে চাওক ইয়া AD ইকুৱেল BC AD ইকুৱেল BC দিয়া আছে therefore কি হ'ব ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ BAD কি হ'ব বাহু কোণ বাহু এটা চাওক বাহু কোণ বাহু হিচাপে হিচাপে সৰ্বসম এইটো হ'ল 3 নম্বৰ এটা চাওক ABC এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ BAD ত্ৰিভুজ সৰ্বসম হ'ল তেনেহ'লে এই কৰ্ণকিটা AC কৰ্ণ আৰু BD কৰ্ণ সমান হৈ যাব নে CPCT হিচাপে আমাক সেইটো প্ৰশ্ন সুধিছে চাওক কৰ্ণ AC ইকুৱেল কৰ্ণ BD 4 নম্বৰ therefore AC ইকুৱেল BD CPCT হিচাপে মানে কৰ্ণ AC ইকুৱেল কৰ্ণ BD বুজিলেনে ইজি আছিলে সিৰিয়ালি কৰিবলৈ আমাৰ 8.1 চেপ্টাৰ শেষ হ'ল নেক্সট 8.2 কৰিম এইটো পাৰ্ট 2 আছিলে কিবা যদি নাই বুজা বা মোৰ বুজোৱাত যদি কিবা ভুল হৈছে কমেণ্টত সজৰাই দিব বা ফিডবেক দিব এইখিনি হেৰি কৰিলোঁ থ্যাংকস ফৰ ৱাচিং